হেল্ল' গাইজ, কি খবৰ? মোৰ খবৰ ভাল। এনেই টিভিলৈ স্বাগতম জনাইছোঁ। হঠাতে কাৰ ওপৰত খং উঠিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাই। সামাজিক মাধ্যমত কাৰ ওপৰত ক্ষোভ উজাৰিলে পাপৰি বৰাই। অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ মণি বৌ হিচাপে খ্যাত পাপৰি বৰাই কাৰ ওপৰত খং উঠিলে সকলো বিস্তাৰেৰে আজিৰ এই ভিডিঅ'টোত জানিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকক। মণি বৌ হিচাপে বেহাৰবাৰী আউটপোষ্টৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ পাপৰি বৰাই ফেচবুক পোষ্টৰ জৰিয়তে কাৰ ওপৰত খং উঠিছে অৰ্থাৎ কাৰ ওপৰত ক্ষোভ উজাৰিলে আপোনালোকৰো জানিবলৈ মন গৈছে। সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে কোনো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকক। আৰু নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সামাজিক মাধ্যমত প্ৰচণ্ড খং বেহাৰবাৰী আউটপোষ্টত অৰ্থাৎ মণি বৌ পাপৰি বৰাৰ ভয়ংকৰভাৱে খং উঠিল। ৰাজধানী থিয়েটাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে তেওঁ ক্ষোভ উজাৰিলে অৰ্থাৎ খং কৰে। তেওঁ পাবলৈ পোৱা ধন তেওঁ বিচাৰিছিল, নাপালে, নোপোৱাত তেওঁ ক্ষোভ উজাৰিলে। অভিনেত্ৰীগৰাকীয়ে বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী পাপৰি বৰাই তেওঁ ক্ষোভ উজাৰিলে। ৰাজধানী থিয়েটাৰৰ পইচা দিবনে আজি মোক? তেওঁ নিজে ক'লে মোক বহুতো চোঁচৰাই আছে। মোক নিজে ক'লে সামাজিক মাধ্যমৰ ফেচবুকৰ যোগেদি এইবোৰ ভণ্ডামি নচলিব আৰু মোক বহুতে চোঁচৰাই আছে। এইটো জাষ্ট ৱাৰ্ণিংহে। কি হৈছে আৰু কি হ'বলৈ গৈ আছে এইটো মই অসমৰ ৰাইজে সকলোৱে জানে। আৰু অন্য এটা পোষ্টত এই মানুহজনৰ নাম ধৰিয়ে কৈছে যে তেওঁ আৰু আনহাতে নতুন কলা কৌশলী আৰু নতুনকৈ চুক্তি হৈছে। এবাৰ ভাবিব বৰ বেলেগ ধৰণৰ মানুহ। মই কৈ থলোঁ আৰু পাপৰি বৰাই আৰু এটা পোষ্ট শ্বেয়াৰ কৰিছিল যে অৱশেষত পাপৰি বৰাই প্ৰযোজকসকলক তেওঁ নিজে কৈছে ফেচবুক পোষ্টৰ যোগেদি। আৰু তেওঁ ৰাজধানী থিয়েটাৰৰ মিছা অপবাদ যিহেতু নেকি মিছা চেক দিয়াৰ কোনো কথা নক'ব বুলি তেওঁ নিজে ক'লে। অৱশ্যে ইয়াত ভুল কাৰ আমি ইয়াৰ বিষয়ে কোনো খ্যাত নহয়, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে গম পাইছে পাপৰি বৰা অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ মণি বৌৱে অৰ্থাৎ পাপৰি বৰাই তেওঁ ৰাজধানী থিয়েটাৰত কেইদিনমানৰ আগত তেওঁ অভিনয় কৰিবলৈ গৈছিল, কিন্তু মেইন ইম্পৰ্টেণ্টটো তেওঁ সেই থিয়েটাৰৰ কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ উজাৰিলে। অৰ্থাৎ তেওঁ পইচা নোপোৱাৰ যোনটো নেকি তেওঁ কৰ্ম কৰিছিলে, কষ্ট কৰিছিলে, সেই কষ্ট কৰি ধন নোপোৱাত তেওঁ খং উঠিল অৰ্থাৎ ক্ষোভ উজাৰিলে সেই কৰ্তৃপক্ষৰ ওচৰত। তেওঁ পইচা নাপালে, পইচা নোপোৱাত তেওঁ বিচাৰিছিল, বহুতবাৰো বিচাৰিছিল, কিন্তু পইচা নোপোৱাত তেওঁ খং উঠি ফেচবুক পোষ্টত তেওঁ পোষ্ট দিলে। একচুৱেলি কিয়নো নহ'ব, আজিকালি চাওক আপোনালোকে কিমান কষ্ট কৰিছে, যোনে নেকি কাম কৰে কষ্ট কৰে, তেওঁ দিনে নিশাই কৰ্মৰ ক্ষেত্ৰত যায়, তেওঁ পইচা নাপালেতো তেওঁ খং উঠিব। মেইন ইম্পৰ্টেণ্টটো সেইটো, পইচাটো ক্লিয়াৰ কৰি দিব লাগে। সেইটো কাৰণে তেওঁ এই বিষয়ে ক'লে আৰু ফেচবুকৰ যোগেদি তেওঁ নিজে পোষ্ট শ্বেয়াৰ কৰিছে পাপৰি বৰাই। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু গম পাইছে আৰু নতুনকৈ এতিয়া পাপৰি বৰাই নতুন এটা কথা ক'লে, যিহেতু নেকি নতুনকৈ এতিয়া নতুন আহিছে, নতুন মানুহ ধৰি লওক অভিনেত্ৰীসকলে আহিছে ৰাজধানী থিয়েটাৰৰ, কিন্তু তেওঁলোকৰ অলপ বেলেগ মানুহ। তেওঁক কিছুমান কথা ক'লে আৰু পাপৰি বৰাই ক্ষোভ যে ৰাজধানী থিয়েটাৰৰ ওপৰত ক্ষোভ, তেওঁ কষ্ট কৰা ধন, সেই ধনৰাশি তেওঁ এটকা পোৱা নাই। সেইটো ৰাজধানী থিয়েটাৰত তেওঁ কৰিছে কিন্তু এটকা পোৱা নাই। বেহাৰবাৰী আউটপোষ্টৰ মণি বৌৰ খ্যাত অৰ্থাৎ পাপৰি বৰাই।